যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুসুমাম এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে বাংলাদেশ আৰু পাকিস্তান একে নেকি কাক বুৰ্বক বনাব খুজি আছে বাংলাদেশৰ প্ৰাণ যুঁজ আমি ইয়াতে কিনো বাংলাদেশ আৰু অসমৰ সম্পৰ্ক আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছো যাতে বাংলাদেশত বস্তু পঠাব পাৰো মইতো কলো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো এটা কথাও যদি মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰো মই কলো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈ আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুসুমাম তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছো মই কম কৰি কৈছো আসল কথা এতিয়াও মই কোৱা নাই যেহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছো 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব বাংলাদেশটোতো ভাৰতৰ কালিলৈকে শেখ হাছিনা থাকালৈকে ভাৰতৰে প্ৰদেশ আছিলে বাংলাদেশ আৰু ভাৰতৰ মাজত মৈত্ৰীৰ সম্পৰ্ক আছিলে বৈৰীৰ সম্পৰ্ক নাই এইটোতো 3 মাহৰ কথা ইউনুছ বাংলাদেশৰ প্ৰেসিডেন্ট হোৱাৰ পিছত মই গৈছো নেকি বাংলাদেশতো আমি সৰকাৰি ডেলিগেশ্যন লৈ গৈছো বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়ায় বাংলাদেশৰ প্ৰাণ যুঁজ আমি ইয়াতে কিনো বাংলাদেশ আৰু অসমৰ সম্পৰ্ক আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছো যাতে বাংলাদেশত বস্তু পঠাব পাৰো এডভান্টেজ আসাম 1ৰ সময়টো গৈছো সৰকাৰে টিকট কাটি পঠাইছে বাংলাদেশ আৰু পাকিস্তান একে নেকি কাক বুৰ্বক বনাব খুজি আছে শেখ হাছিনা থকালৈকে আজিতো শেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত ৰাখি থৈছো আশ্ৰয় দিছে কাক বুৰ্বক বনাব খুজে বাংলাদেশ আৰু পাকিস্তান আজিৰ বাংলাদেশ নহয় শেখ হাছিনা থকাৰ বাংলাদেশ আজি তুলনা হয় নেকি পাকিস্তানৰ লগত এলা কাক বনাব খুজে ইমান অসমৰ মানুহ ইমান বুৰ্বক বুলি ভাবিব নালাগে না মইতো কলো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো এটা কথাও যদি মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰো মই কলো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈ আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুসুমাম তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছো মই কম কৰি কৈছো আসল কথা এতিয়াও মই কোৱা নাই যেহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছো 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব বাংলাদেশটোতো ভাৰতৰ কালিলৈকে শেখ হাছিনা থাকালৈকে ভাৰতৰে প্ৰদেশ আছিলে বাংলাদেশ আৰু ভাৰতৰ মাজত মৈত্ৰীৰ সম্পৰ্ক আছিলে বৈৰীৰ সম্পৰ্ক নাই এইটোতো 3 মাহৰ কথা ইউনুছ বাংলাদেশৰ প্ৰেসিডেন্ট হোৱাৰ পিছত মই গৈছো নেকি বাংলাদেশতো আমি সৰকাৰি ডেলিগেশ্যন লৈ গৈছো বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়ায় বাংলাদেশৰ প্ৰাণ যুঁজ আমি ইয়াতে কিনো বাংলাদেশ আৰু অসমৰ সম্পৰ্ক আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছো যাতে বাংলাদেশত বস্তু পঠাব পাৰো এডভান্টেজ আসাম 1ৰ সময়টো গৈছো সৰকাৰে টিকট কাটি পঠাইছে বাংলাদেশ আৰু পাকিস্তান একে নেকি কাক বুৰ্বক বনাব খুজি আছে শেখ হাছিনা থকালৈকে আজিতো শেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত ৰাখি থৈছো আশ্ৰয় দিছে কাক বুৰ্বক বনাব খুজে বাংলাদেশ আৰু পাকিস্তান আজিৰ বাংলাদেশ নহয় শেখ হাছিনা থকাৰ বাংলাদেশ আজি তুলনা হয় নেকি পাকিস্তানৰ লগত এলা কাক বনাব খুজে ইমান অসমৰ মানুহ ইমান বুৰ্বক বুলি ভাবিব নালাগে না